যমুনালে যাই রাধা যমুনালে যাই যমুনারে আখে পাখে বনু পবন আছে মন ময়ূরে রুমি সাই 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 রাধা যমুনালে যাই রাধা যমুনালে যাই। বা আই মানুহ ইমান ধুনীয়াকে গাইছ তই ৰাসৰ গানটো। ককা ইমান ভালকে গাবলৈ নাজানো, হ'লেও গাইছে আৰু এনে অকণমান। ৰাস চলি আছে যে চবফালে, মানে ৰাসৰ অখৰাবিলাক চলি আছে যে এইকেইদিন ৰাসৰ গানবোৰ বৰ ভাল লাগে শুনি ন, সেইকাৰণে মই গাইছোঁ আকৌ। আই মানুহ তই দেখোন এইবাৰ ৰাস শিকিবলৈ যোৱাই নাই, কালিৰ পৰা বোলে ৰাস শিকাইছে বুলি কৈছে। তহঁতৰ লগত দেখোন জেউতিহঁত ক'লেই কালি, তই এইবাৰ নানাচগে নি? অ' ককা, মোৰ নাচিবলৈ যাবলৈ মনটো আছেই, কিন্তু এবাৰ মোৰ মেইন পাৰ্ট ল'বলৈ মন আছে। মানে ৰাধাজনী লৈ চাবলৈ মন আছিলেও, কিমাননো পিছে পিছে যোৱা গোপীদৰা নাচিম। এবাৰ মেইন পাৰ্ট এটা ল'বলৈ বৰ মন থাকি গ'ল। তইতো বৰ ধুনীয়া নাচ, কবি আকৌ কমিটিৰ মানুহখিনিক মই এইবাৰ ৰাধা লওঁ বুলি, মেইন পাৰ্টটো লওঁ বুলি কবি আকৌ, তোক দিব নহয়। দিব জানো? মোৰ যে ক'বলৈ ভয়ে লাগে মানুহকেইজনক, দেখিয়েই কিবা ভয় লাগে। দিব কিয় নিদিব? চবেই মিলিজুলিহে ৰাসখন পতা হৈছে, কিয় নিদিবনো? তই কবিচোন। ককা, মোৰ ক'বলৈ বৰ ভয় লাগে। আজি নহ'লে তুমি ওলাবা মোৰ লগত, কৈ দিবা। মইনো কেনেকৈ যাম অ'? মই দেখোন ঘৰৰ ভিতৰতে বা বাহিৰলৈ ওলাওঁতে এই ৰাসুটিডালে ভাগৰ লাগে। আকৌ ইমান দূৰণিলৈ যাবলৈ দিগদাৰ হ'ব। এটা কাম কৰিবি, মায়ে ধান কাটি আহক, তই মাৰকে লগত লৈ যাবি, মাৰে কথাটো ক'ব। মা অহালে কিমান দেৰি হ'ব ঠিকেই নাই। মা আকৌ লোকৰ ঘৰত হাজিৰা ধান কাটিবলৈ যোৱাৰ কথা, সোনকালে গুচিও আহিব নোৱাৰে নহয়। মোৰ যদি দেউতা থাকিলে হয়, মোৰ দেউতাই বেলেগৰ দেউতাকবিলাকৰ নিচিনাকৈ নিজে গৈ ক'লেগৈহেঁতেন মোৰ ছোৱালীজনী আমুকটো নাচিব তমুকটো নাচিব। এতিয়া মোৰ দেউতাটো সেইবোৰ কৰিবলৈ জীয়াই থকা নাই। আৰে আই মানুহ, তইনো কিয় দুখ কৰিছ? দেউতাৰে ঢুকালে হওক কি হ'ল, মই জানো জীয়াই থকা নাই? তই চিন্তা নকৰিবি, মই কমিটিৰ মানুহকেইজনক লগ পালে ক'ম বাৰু, তোক যাতে সিহঁতে সেইবাৰ ৰাধাৰ পাৰ্টটো কৰিবলৈ দিয়ে আৰু। নহয় অ' ককা, কেতিয়াবা দেউতাৰ অভাৱটো মই বৰ অনুভৱ কৰোঁ। মায়ে যদিও লোকৰ ঘৰত কাম বন কৰি ঘৰখন চলাই আছে, তথাপিওচোন কেতিয়াবা দেউতালৈ বৰ মনত পৰে অ' ককা। দুখ নকৰিবি অ' আইজনী, তালৈ মোৰো বৰকৈ মনত পৰে, কিন্তু কি কৰিম ক? মনত পৰিলেও তাক আৰু আমি কেতিয়াও ঘূৰাই নাপাওঁ। তাকেইতো ককা, মইতো দেউতাৰ মুখখনেই মনত নাথাকিল। ফটোখনত দেখিহে গম পাইছোঁ যে এইজনে মোৰ দেউতা আছিল বুলি। ইমান সৰুতে মোক এৰি থৈ গুচি গ'ল। মই বৰ দুৰ্ভগীয়া অ' ককা। এজনী কিয় কান্দিছ হা? কিয় কান্দিছ? ইমান দিনে তোক কি মই একো মৰম দিয়া নাই নেকি হা? তই যে এনেকৈ কান্দিছ, তোৰ চকুত চকু পানী মই সহ্য কৰিব নোৱাৰো। তই জাননে নাজানো হা? চকু পানী মচ। অ' ককা, তুমি মৰম কৰিছা, হ'লেও মোৰ দেউতালৈ বৰ মনত পৰে কেতিয়াবা। হ'ব এতিয়া চকু পানী মচ বুলি কৈছো নহয়, যা মোৰ কাৰণে একাপ ধুনীয়াকৈ চাহ বনাই আনগৈ, তেতিয়াহে মই কমিটিৰ মানুহকেইটাক লগ পালে মানে কম আকৌ তোক ৰাধা পাৰ্টটো দিবলৈ, নহ'লে ৰাধা নাচিবলৈ নাপাবি কিন্তু। ককা, তুমিও যে নহয় মোক লগাই থাকি ভাল পোৱা ন? ৰ'বা, মই এতিয়াই তোমালৈ ধুনীয়া চাহ একাপ বনাই আনিছোঁ। বেচেৰীজনীলৈ বেয়াই লাগে, মই এনেদৰে মাজে মাজে সান্তনা দিহে তাইৰ মনটো ভাল কৰোঁ। কিয়নো মনত নপৰিব বাৰু? নিজৰ দেউতাকলৈনো কাৰ মনত নপৰিব? অ' সাগৰিকা, ৰাস শিকিবলৈ যাওঁনে আহ। অ' ময়ূৰী, তই আহিলি? কি হ'ল, কালি দেখোন তই নাহিলিয়ে? কালি মই আৰম্ভ কৰিছে বুলি গমেই পোৱা নাছিলোঁ নহয়, পিছত ককাই কওঁতেহে গম পালোঁ। ঐ, মোক এইবাৰ যশোদা দিছে নহয়, গম পাওঁনে নাই? হয় নেকি? ভালেই হৈছে দে, সৰুৰ পৰা আমি ভাল পাৰ্ট এটা নাপাওঁৱেই। কেতিয়াবা যদি ৰাধা পিছত নচা গোপী, কেতিয়াবা আকৌ সেই সৰুতে আমি সেই গৰখীয়া নাচোঁতে দিন গ'ল, একো ভাল পাৰ্ট এটা আমি নাপাওঁৱেই। এইবাৰ ময়ো ৰাধা নাচিম বুলি ভাবিছোঁ, দিয়ে নে নিদিয়ে জানো?
তই ৰাধা নাচিবি দিব জানো জানো কৈ চাব লাগিব বল বল দেৰি নকৰো সময়মতে গৈ পালেগেহে আমি নাচিবলৈ পাম নহলে দেৰি হলে মানে গালি পাৰে তেতিয়াহ'লে বল বল আজি ইমান দেৰি কৰিছে দেখোন কোনো অহা নাই যে এই টাইম হৈছেহে ৰচোন এনেই মানুহবোৰ 2টা বজাত বুলি ক'লে 3টাত গোট খায় 3টাত বুলি ক'লে 4টাত কিয় যে এনেকুৱা কৰে জানো মই কিন্তু সময়মতে আহোঁ দেই আৰু বাৰু কেইদিন আছে ৰিহাৰ্চেল কৰিবলৈ হা অকণো গুৰুত্ব নাই মানে সোনকালে সোনকালে আহিব লাগে তেতিয়াহে ভালকৈ ৰিহাৰ্চেলটো হয় আহিলো আজি মানুহ ইমান কম যে আহিবহে আৰু পূজা হেৰি নহয় তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছিলে আৰু মোৰ লগত ডাঙৰ কথা কি ডাঙৰ কথা মানে পূজা ময়ূৰীয়ে প্ৰতিবাৰে গোপী নাচি থাকে আগতেও তাই কেৱল গৰখীয়াহে নাচিবলৈ পাইছিল সৰুতে এতিয়া মানে তাই আশা এটা আছিলেও তাই বোলে এইবাৰ ৰাধা ল'বলৈ মন তোমাৰ দেউতা ৰাস কমিটিৰ সম্পাদক নহয় কৈ দিবা নেকি এইবাৰ ময়ূৰীকে ৰাধাজনী দিবলৈ কি হ'ল তোমালোকে কিয় এনেকুৱা কৰিছা কি হ'ল মানে কি হ'ল বুলি সুধিবলৈ আহিছা তই হা তই কাক কথা কৈছ আৰে মই থাকোঁতে এই ময়ূৰী ৰাধা ল'বলৈ দিম হা তহঁতে কি বুলি ভাবিছ এইখন ৰাস কমিটিৰ সম্পাদক মোৰ পাপা আৰু মোৰ পাপাই এইখন ৰাসৰ বাবে কিমান টকা দিছে হা তহঁতৰ নিচিনা দুখীয়াবোৰক ইয়াত মেইন পাৰ্ট দিবলৈ আমাৰ ৰাস পতা নাই নহয় ঐ ময়ূৰী তোৰ মাৰে হাজিৰা কৰি আনি কিমান টকা দিব পাৰিব এইখন ৰাসত হা তোক যে ৰাধা ল'বলৈ মন পূজা কেৱল টকা দিব পাৰিলেহে ভাল পাৰ্ট ল'ব পাৰি নেকি কিয় তেনেকৈ কৰিছা সকলোৱে মিলিজুলি ৰাসখন পাতিছে সকলোৱে ভগাই ল'ব লাগে তুমিতো 3 বছৰ একেলগে ৰাধা লৈছা এইবাৰ ময়ূৰীক দিলে কি হয়নো সাগৰিকা কথা অকণমান চাই যদি কবি বুজিলি তোৰ এই ভিক্ষাৰী ময়ূৰীক যদি ৰাধাৰ ল'বলৈ দিয়া হয় তাই ৰকাত আছেনে তাই বস্তুবোৰ আনি ল'বলৈ হা দামী গহনা আনি পিন্ধিবলৈ দামী ড্ৰেছ এযোৰ পিন্ধিবলৈ তহঁতৰ নিচিনা মানুহে যে গোপী নাচিবলৈ পাইছ তাতে সন্তুষ্ট থাক বুজিলি ৰাধা লয় মেইন পাৰ্ট ল'বলৈ আহে তই ঠিকেই কৈছ পাহি আমাৰ দৰে দুখীয়া মানুহেনো ক'ত ইমান দামী দামী কাপোৰ গহনা গোটাব পাৰিম ৰাসত নাচিবলৈ তই ঠিকেই কৈছ বুজি যদি পাৱই তেতিয়াহ'লেতো কিয় আহ এই ৰাসত একেবাৰে মেইন পাৰ্ট ল'বলৈ বুলি মন মেলি যদি ৰাসত পাৰ্টটো ল'বলৈ দিলেহেঁতেন কাৰোবাৰ পৰা ধাৰলৈ আনি হ'লেও পিন্ধিলোহেঁতেন সেইকাৰণে বৰ মন আছিল এবাৰ মেইন পাৰ্ট এটা ল'বলৈ নহ'লে দ্ৰব্যকিটোকে মোক দিয়াহেঁতেনো মই কৰিব পাৰিলোঁ হয় ঐ তহঁতৰ নিচিনা ভিকহুবিলাকে এই ভাল পাৰ্টবোৰ লোৱাৰ কথা মাথা নামাৰিবি বুজিছ এইখন ৰাসত যোনে যিমান ডনেশ্যন দিব সেইসকলৰ নিজৰ মানুহকহে ভাল পাৰ্ট দিব তহঁতৰ নিচিনা ভিকহুবোৰক নহয় তোৰ মাৰে লোকৰ ঘৰত ধান কাটি কেইটকা আমাক ডনেশ্যন দিব ইয়াত হা ৰাসৰ কাৰণে কেইটকা দিব 20 টকা যা সেই 20 টকাৰে দুইজনীয়ে চানা খাই ক'ৰবাত বহি থাকবি ঐ পূজা তোমালোকে কিন্তু জোখতকৈ অলপ বেছি কৰিছা গোটেই ৰাইজখনে মিলিহে পাতিছে ৰাসখন গোটেই ৰাইজখনে পাতিছে বুলি তহঁতৰ নিচিনা ভিকহুবিলাকক কি মেইন পাৰ্টটো দিব নেকি হা যা যদি গোপী নাচিবলৈ মন নাই নানাচিবি তহঁতৰ নিচিনাবিলাকক এই মেইন পাৰ্ট দি পেলাই আমাৰ ৰাসখন ভিকহু ৰাস কৰিব নোৱাৰো নহয় আমাৰ লগত বেছি মুখ চলাই নাথাকিবি হা নাচিব মন আছে যদি নাচিবি যদি নাচিব মন নাযায় নানাচিবি যা তহঁতৰ নিচিনা ভিকহুবিলাকে ভাল পাৰ্টৰ আশাত ৰাস নাচিবলৈ নাহিবি বুজিলি যিমান মানুহ সিমানত থাকিবি সাগৰিকা তই থাক যদি থাক মই যাওঁ আমাৰ নিচিনা দুখীয়া মানুহে ইয়াত একো কাম নাই মই আৰু ইয়াত থাকিব নোৱাৰোঁ আৰে মই কথাটো ক'বলৈ পাইছিলোহে তহঁতেনো মোক ইমান জকজকাই আহিব লাগেনে ময়ূৰী শুনচোন তোমালোকে যদি এয়া একেবাৰে ভাল কাম নকৰিলা কিয় তাইক তেনেকৈ ক'লা তোমালোকে সকলোৱে জানাই ন তাই যে দেউতাক নাই বুলি তাই দেউতাক নাই কাৰণে মাকে তাইক বহুত কষ্ট কৰি লোকৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰিছে পঢ়ুৱাইছে শুনাইছে তাই মাকে 1000 টকা দিব নোৱাৰিলে বুলি কি তাই ৰাসত ভাল পাৰ্ট এটা ল'ব নোৱাৰিব হা ক'ত লিখা আছে তেনেকৈ তোমালোকে দেখোন জানাই তাই আমাৰ স্কুলৰ বেষ্ট এক্ট্ৰেছ ইমান ধুনীয়া অভিনয় কৰে তাই প্ৰতিভা আছে তাই কিয় ভাল পাৰ্ট এটা ল'ব নোৱাৰিব হা ঐ সাগৰিকা তই কিন্তু বেছি উকালতি কৰি আছ তোৰ যদি যাবলৈ মন যায় তাইৰ লগত গুচি যা এনেকৈ আমাৰ লগত উকালতি কৰি নাথাকিবি বুজিছ আজিকালি যুগত টকাই সকলো এই দুখীয়াজনীক দি লৈ পেলাই আমাৰ ৰাসখন একেবাৰে ফৰবেলি কৰিব নোৱাৰো নহয় মাকৰ আধাপনি কাপোৰ এযোৰ পিন্ধি ওলালে মানে ৰাধাজনীক বৰ ধুনীয়া লাগিব বুলি ভাবিছা নেকি তাই কি পিন্ধে কি নিপিন্ধে তাই মেনেজ কৰিব নহয় সেইবুলি কি তাইৰ অন্তত ইমান দুখ লগাকৈ কথা ক'ব লাগে নেকি হা ধনী হ'লেও দুখীয়া হ'লেও তাইতো মানুহ তাইতো মন যায় ভাল পাৰ্ট এটা ল'বলৈ ইমান দিনেতো গোপী গৰখীয়া এইবোৰ নাচিয়ে দিনবোৰ পাৰ কৰি আহিছে এইবাৰ যেনিবা মন কৰিছিলে তাই ভাল পাৰ্ট এটা ল'বলৈ সকলোৱে ইমান তিৰস্কাৰ কৰিব লাগে নে তাই দুখীয়া হ'ল বুলি সাগৰিকা তই মনে থাকো মোৰটো গৰম কৰি নাথাকিবি যা চাহত আহিলে শিকাবলৈ অলপ এক্সাৰচাইজ মাৰি থাকিবি এতিয়া মাজনী মা আহিলি তই আহিলো আৰে কি হ'ল তই দেখোন কাটি আছ নাই শুনা মোক মিছা মাতিবলৈ আহিছ কি হ'ল হা কি হ'ল কচোন কিয় এনেকৈ কান্দি আছ তই
নাই অ' মা, একো হোৱা নাই। তই কাক মিছা মাতিছ হা? মাৰক মিছা মাতিছ। মই ভালদৰে জানো তোৰ কিবা এটা হৈছে, সেইকাৰণে তই এনেকৈ কান্দি আছ। কি হ'ল মাজনী, সঁচা কথা কচোন। মা, মই যে তোক কৈছিলোঁ মোৰ ৰাসৰ ৰাধা ল'বলৈ বৰ মন আছিলে বুলি, সেইকাৰণে আজি মই গৈছিলোঁ ৰাধা ল'ম বুলি। কথাটো উলিয়াবলৈ পালোহে, সকলোৱে একেবাৰে জকজকাই আহিছে। আমাৰ দৰে দুখীয়া মানুহে বোলে মেইন পাৰ্ট ল'বলৈ নাপায়। মই বোলে ৰাধা ল'লে বস্তুবোৰ আনিব নোৱাৰিম। ড্ৰেছ পাতি, গহনা এইবোৰ বোলে মই ষ্টেণ্ডাৰ্ডকৈ পিন্ধিব নোৱাৰিম। সেইকাৰণে মোক ৰাধা নাচিবলৈ নিদিয়ে অ'। আগৰ দৰে গোপীয়েই নাচিবলৈ কৈছে। মোৰ মনত বৰ দুখ পালোঁ মা। আমি দুখীয়া কাৰণে কিয় একো সুবিধা নাপাওঁ মা? কি? তোক এনেকৈ কৈছে সিহঁতে? অ' মা, কৈছে বোলে তোৰ মাৰে হাজিৰা কৰি কিমান টকা দিব ৰাসত। যিবোৰ মানুহে ৰাসত নামত হাজাৰ হাজাৰ টকা ডনেশ্যন দিব পাৰিব, সেইবোৰৰ ল'ৰা ছোৱালীয়েহে বোলে ভাল পাৰ্টকেইটা ল'ব পাৰিব। অ' মা, মই ৰাসত আৰু নাচিবলৈ নাযাওঁ। অ' মা, মোৰ ইমানতে হৈ গৈছে আৰু। হে ভগৱান, সেইবোৰ মই কি শুনিছোঁ? সঁচাকৈ টকা নাথাকিলে আজিকালি একোৱেই নাই। যোৱাবাৰ দ্ৰব্যকেইজনী কি কৰিলে হা? ভালকৈ বছৰকেইটা মুখস্থ ৰাখি নাৰাখিলে। ভালকৈ এক্টিং কৰিব নোৱাৰা স্বত্তেও তাইৰ বাপেকে টকা কেইটামান দিয়াৰ কাৰণেই তাইক দ্ৰব্যকে দিলে। আৰু আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ভালকৈ এক্টিং কৰিব পাৰিলেও সুবিধা নাপায়। নালাগে সিহঁতৰ পিছে প্ৰতিবাৰে নাচিবলৈ যাবলৈ। অ' মা, মই নাযাওঁ আৰু মই তাত নাচিবলৈ। মই বৰ দুখ পাইছোঁ। অ' মা, বৰ দুখ পাইছোঁ। তই চিন্তা নকৰিবি মাজনী, তই সৰুৰে পৰা সপোন দেখিছিলি তই এজনী অভিনেত্ৰী হোৱাৰ। তোক এই সপোনটো পূৰণ কৰাত তোৰ মায়ে সহায় কৰিব। তই দেখুৱাই দিব লাগিব এই মানুহবোৰক যে আমি দুখীয়া হৈও কি কৰিব পাৰোঁ। সিহঁতে কেৱল টকাৰ জোৰতে সকলো কৰিব পাৰি বুলি সিহঁতে নিজৰ দম দেখুৱাইছে। আমিও দেখুৱাই দিম যে কেৱল টকাই সকলো নহয়, নিজৰ প্ৰতিভাৰে কেনেকৈ জগত চিনিব লাগে সেয়া সিহঁতক আমিও দেখুৱাই দিম। মা তই এইবোৰ কি কৈছ মা? অ' মই ঠিকেই কৈছোঁ। তই কৈছিলি নহয় তোক মোবাইল এটা লাগে বুলি। মই এইবাৰ ধান কাটি যিখিনি পইচা পাওঁ তোক ভাল মোবাইল এটা লৈ দিম। তই তাত ভিডিঅ' বনাবি, এক্টিং কৰিবি। চাবিচোন ৰাইজে ভাল পালে তই নিশ্চয় আগুৱাই যাব পাৰিবি। আজিকালি বহুতকে দেখিছোঁ ৰিলছ বনাই নাচি আৰু অভিনয় কৰি বহুতে অভিনয় জগতত স্থান পাইছে। মই ভাবিছোঁ তইও তেনেকুৱাকৈ আগুৱাই যাব পাৰিবি মাজনী। কি মা, তই মোক মোবাইল কিনি দিবি? মইতো তোক কেতিয়াবাতে কৈ আছিলোঁ ন, কিমানে আজিকালি ৰিলছ বনাই নাচি অভিনয় কৰি কিমানে স্থান পাইছে চিৰিয়েলত, ফিল্মত। ময়ো যদি তেনেকৈ স্থান পাওঁ ময়ো আগুৱাই যাব পাৰিম মা। পাৰিবি বুলি কৈছোঁ নহয়, পাৰিবিয়ে। মই গাটো ধুই আহোঁ। তই মোৰ বাবে চাহ একাপ বনাই কৰি যা। ইমান ভাগৰে জোগৰে আহিছোঁ, তোৰ কন্দা মুখখন চাই থাকিবলৈ মোৰ ভাল লগা নাই নহয়। যা চকুপানী মচ আৰু দুইজনীলৈকে চাহ একাপ বনাই গৈ। ককাৰক চাহ একাপ দিলিনে বাৰু? দিলোঁ মা। ককা অকণমান ওলাই গৈছে। মই জানিছোঁ নহয় ককাৰে থকা হ'লে তোক হ'বলৈ এনেকৈ কান্দি থাকিবলৈ দিলেহেঁতেন। হ'ব মা, তই যাচোন গা ধুই আহগৈ। ইমান ভাগৰত আহিছ, মই চাহ কৰোঁগৈ। আপোনালোকক চিনিহে নাপালোঁ। ক'ৰ পৰা আহিছে আপোনালোক? আমি গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ নামটো আপুনি শুনিছেই চাগে, প্ৰীতম খাউন। আৰু এয়া মোৰ ৱাইফ ৰ'দালি খাউন। অ' আপুনি ফিল্ম যে প্ৰডিউচ কৰে সেইজন নহয় জানো? অ' মই শুনিছোঁ নহয় আপোনাৰ নামটো। অ' বাইদেউ আপুনি একদম ঠিক ধৰিছে। কিন্তু আপোনালোক আমাৰ ঘৰলৈ এনেকৈ হঠাৎ ওলালেহি যে? অঁ, আমি তোমাৰ কাৰণে আহিছোঁ। তোমাৰ ৰিলছ চাইছোঁ নহয়, তুমি দেখোন বৰ ধুনীয়া এক্টিং কৰা। সেয়েহে আমি এইবাৰ আমাৰ ফিল্মখনত তোমাক এটা চান্স দিব খুজিছোঁ। তুমি বৰ ধুনীয়া এক্টিং কৰিছা, সেয়েহে আমি তোমাক এই অফাৰটো দিব আহিছোঁ। কি কৈছে আপোনালোকে? তুমি ঠিকেই শুনিছা ময়ূৰী, তোমাৰ অভিনয় সঁচাকৈ বৰ ধুনীয়া। তোমাক আমি চিনি পাইছোঁ। তোমাৰ মাজত বহুত প্ৰতিভা লুকাই আছে। তুমি এজনী গাঁৱৰ ছোৱালী বুলি আমি গম পালোঁ। তোমাক বিচাৰি আজি আমি তোমাৰ ঘৰ ওলাইছোঁহি, কাৰণ আমি তোমাক দেখিয়ে গম পালোঁ যে তোমাৰ প্ৰতিভা কিমান। সেয়েহে তোমাৰ প্ৰতিভাখিনি আমি সমাজৰ আগত দেখুৱাব খুজিছোঁ। যদি তুমি সন্মতি দিয়া, আমাৰ লগত যদি যোৱা, তেতিয়াহ'লে তুমি আমাৰ নতুন ফিল্মখনৰ হিৰ'ইন হ'ব পাৰিবা। কি কৈছে আপোনালোকে? মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। আপোনালোকে মোক বিচাৰি আহিছে আপোনালোকৰ ফিল্মৰ হিৰ'ইন হ'বলৈ। অঁ ময়ূৰী, তোমাৰ প্ৰতিভাখিনিক মই সমাজৰ আগত দেখুৱাব খুজিছোঁ। এনেকুৱা প্ৰতিভা থকা ছোৱালী এনেকৈ গাঁৱৰ ভিতৰত সোমাই থাকি একো লাভ নাই। তুমি আমাৰ লগত যাব লাগিব যদি তোমাৰ একো আপত্তি নাই।
মোৰ কি আপত্তি থাকিব? নাই নাই, মোৰ একো আপত্তি নাই। মোৰতো মন আছে, মোৰ অভিনেত্ৰী হোৱাৰ সপোন আছে। আপোনালোকে যদি মোক এইকণ সহায় কৰে, মই নিশ্চয় মোৰ প্ৰতিভাখিনি সমাজৰ আগত দেখুৱাবলৈ মই সুবিধা পাম। আপোনালোকে এইকণ সুবিধা দিয়াৰ কাৰণে মোক বহুত বহুত ধন্যবাদ। মই যাম আপোনালোকৰ লগত। আৰু আপুনি যাব পাৰিবনে নাই? ময়ূৰীৰ লগত আপুনিতো যাবই লাগিব। এজন অভিভাৱক থাকিবইতো লাগিব লগত। যাম, কিয় নাযাম? মই মোৰ ছোৱালীজনীৰ সপোন পূৰণ কৰিবলৈ যি কৰিব লাগে তাকে কৰিম। কিন্তু আমি আজি যাব নোৱাৰিম, বয় বস্তুৰো কথা আছে। গতিকে এটা দিন আমাক দিয়ক, সকলোবোৰ যা যোগাৰ কৰি কাইলৈ পুৱাই যাম। আপোনালোকৰ ঠিকনাটো দি যাব। ঘৰত আৰু এজন মানুহ আছে, এই ককাক। তেখেতকো কাৰোবাৰ হাতত গোটাই থৈ যাব লাগিব। ঘপককৈ যাম বুলিও যাব নোৱাৰোঁ। ঠিক আছে একো প্ৰব্লেম নাই, মই ঠিকনাটো দি যাম, তোমালোক তাতে গ'লেই হ'ল। হ'ব তেতিয়াহ'লে। এনেদৰেই আৰম্ভ হ'ল ময়ূৰীৰ অভিনয় যাত্ৰা। যিজনী ময়ূৰীক দুখীয়া কাৰণে ৰাসত এটা ভাল পাৰ্ট দিবলৈ মানুহে অমান্তি হৈছিল, সেইজনী ময়ূৰী আজি ফিল্মত হিৰইন হ'বলৈ চান্স পালে। খবৰটো পাইছেনে নাই? গাঁৱৰ ৰাইজক খবৰটো দিবলৈ বুলি ওলাই আহিছোঁ। কি খবৰ ওলাল? কেলে আপুনি গম নাপায় নি? আমাৰ যে ময়ূৰী, তাই ফিল্মত অভিনয় কৰাৰ সুবিধা পাইছে নহয়। একেবাৰে মেইন হিৰইন পাৰ্টটোৱে পাইছে। হয় নি? কি কৱ তই? তোন আকৌ তাই যে এই যে ইনষ্টাগ্ৰাম ফেচবুকত যে ৰিলচ দিয়ে, ৰিলচবোৰ বৰ ভাইৰেল হ'ল নহয়। ৰিলচ ভাইৰেল হৈ পেলাই তাই এক্টিং কৰা দেখিলে ফিল্মৰ প্ৰডিউচাৰে। তাৰপিছতে এতিয়া তাই ঘৰৰ পৰা আহি লৈ গ'লহি। এতিয়া সেই ফিল্মখন বেছি দিন নায়েই ৰিলিজ হ'বলৈ। এইকেইদিন সিহঁতে ঘৰত নায়েই নহয়। এমাহে ওপৰ হ'ল যোৱা, সিহঁতি ঘৰত নায়েই। বেলেগ দেখোন আৰু। পাই ভালেই হৈছে দিয়ক। তাই কিমান কষ্টত যে মাকে ডাঙৰ দীঘল কৰিছে তাইক। ইফালে ককাকো আছে, কিমান অসুখ হৈ থাকে ককাকৰ। মাকজনীয়ে হাজিৰা কৰি অনা টকাৰে ঘৰেই চলাবনে বেমাৰী পাতিব। এনেকৈয়ে সিহঁতৰ জীৱনটো আগবাঢ়ি গৈছে। এতিয়া যদি তাই ভালকৈ অভিনয় কৰি কিবা এটা কৰিব পাৰে, তেতিয়াহ'লে ভালেই হ'ব। হওক পাই, আমাৰ গাঁৱৰে গৌৰৱ হ'ব তাই ভাল কৰিলেহে। মই সেই খবৰটো সেই জোনাকীহঁতৰ ঘৰতো দি থৈ আহোঁগৈ। এপাক সেই চবকে দিছোঁ আৰু খবৰবিলাক। সেই ভাল লাগেতো এনেকুৱা খবৰ পালে মানে। যা ময়ো সেই মাজুলীহঁতৰ ঘৰৰ পৰা গাখীৰকণ নিবলৈ আহিছিলোঁ। এনেদৰে অভিনয় জগতত খোজ পেলোৱা ময়ূৰীয়ে সকলোৰে মন জয় কৰিবলৈ তাই সক্ষম হ'ল। তাই কৰা প্ৰতিখন ফিল্মেই হিট হ'বলৈ ধৰিলে। সকলোৱে তাইক চিনি পোৱা হ'ল। তাইক গাঁৱে ভূঞে সকলোতে জনপ্ৰিয় হৈ পৰিল। সকলোৱে তাইক বৰ মৰম দিলে। এনেদৰে ময়ূৰীয়ে তাইৰ অভিনয় যাত্ৰা আগুৱাই যাবলৈ ধৰিলে। এই ড্ৰেছত মোক কেনেকুৱা লাগিছে কচোন? আজি ফটোশ্বুট এটা আছে, সেইকাৰণে পিন্ধি লৈছোঁ। আইঅ' দেখি, তোকনো আৰু বেয়া লাগিবনে? তই এতিয়া জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী, তোক আৰু যি পিন্ধ তাতেই ভাল লাগিব দেচোন। মা, আজি যদি আমাৰ ককা জীয়াই থাকিলে হয়, কিমান যে ভাল লাগিলে হয় নহয়নে? মোৰ এই সফলতাবোৰ দেখি ককাই কিমান যে আনন্দ পালে হয়। কিন্তু মোৰ দুখন ফিল্ম ৰিলিজ হওঁতেই ককা ঢুকাল। হ'লেও ককাই অন্ততঃ মোৰ অকণমান হ'লেও সফলতা দেখি গ'ল ন মা? আজি ককাই ঢুকালে কাৰণেইতো আমি গাঁৱৰ পৰা একেবাৰে ইয়ালৈ গুচি আহিলোঁ। ইয়াত যেনে হ'লেও নিজৰ বুলি এতিয়া ঘৰ এখন হ'ল। এতিয়া আৰু ইয়াতেই আমাৰ জীৱনটো। ককাৰক আমি মনতহে ৰাখিব পাৰিম, কেতিয়াও আৰু বিচাৰি নাপাওঁ। ককায়ে থকা হ'লে আজি ইয়াত থাকি তোৰ সফলতাখিনি কিমান যে ভাল পালেহেঁতেন। মা, মই যে কেৱল একমাত্ৰ তোৰ কাৰণে মোৰ এই সপোনখিনি পূৰণ কৰিব পাৰিলোঁ। আজি চাচোন, কিমান মানুহে মোৰ পিছত ঘূৰি ফুৰে, মোক চেলফি ল'ব বিচাৰে। মই কিমান সুখী হৈছোঁ, ভাষাৰে বুজাব নোৱাৰোঁ মা। বাইদেউ, আপোনাক লগ কৰিবলৈ মানুহ দুজনমান আহিছে। হৰি, কোন আহিছেনো? সোমাই আহিবলৈ দে। মা, এইকণ সময় থাকোঁ, কোন আহিলে? এইকেইদিন ৰাসৰ কাৰণে তোক বিচাৰি আহি আছে যে মানুহবোৰে, মানে ৰাধা ল'বলৈ, দৈৱকী ল'বলৈ। তোক এতিয়া চবেই বিচাৰিছে। আহিছে চাগে ক'ৰবাৰ ৰাসৰ কমিটিৰ মানুহেই। আমি আহিছোঁ ময়ূৰী। পূজা দেখোন তহঁতি। ময়ূৰী, আমি আহিছোঁ তোৰ ওচৰলৈ। কিয় বা আহিলি তহঁতে মোক বিচাৰি? আগৰ কথাবোৰ ধৰি নাথাকিবি ময়ূৰী। তই এতিয়া এজনী জনপ্ৰিয় অভিনেত্ৰী হ'লি, তোক আমাৰ বৰ প্ৰয়োজন হৈছে। সেই ৰাসৰ মঞ্চবিলাকত জনপ্ৰিয় অভিনেত্ৰীয়ে ভৰি পৰিছে। য'ত জনপ্ৰিয় অভিনেত্ৰী বা অভিনেতা থাকে, তাতহে ৰাইজে চাবলৈ গৈ ভাল পায়। সেয়েহে ভাবিছোঁ এইবাৰ আমাৰ ৰাসত তোক দৈৱকী আৰু ৰাধা হিচাপে বিচাৰিছে সকলোৱে। সেয়েহে তোৰ ওচৰলৈ আহিছিলোঁ। তই আমাৰ গাঁৱৰ ৰাসত এইবাৰ দৈৱকী আৰু ৰাধাৰ পাৰ্টটো কৰি দিব পাৰিবিনে? প্ৰথম দিনা কংসালয় হ'ব, তাৰ পাছৰ দিনা মহাৰাস। কি কলি পূজা তই? মই ৰাসত দৈৱকীও হৈ দিব লাগে আৰু ৰাধাও? কোনখন মুখেৰে কৈছ তই এইষাৰ কথা? তোৰ মনত আছেনে মই এবাৰ ৰাসত ৰাধা ল'বলৈ বিচাৰোঁতে তই মোক কি কৈছিলি? মই দুখীয়া কাৰণে
মই ৰাসত ৰাধা ল'ব নোৱাৰোঁ, কাৰণ মোৰ মায়ে হাজাৰ হাজাৰ টকা দি ৰাসত ডনেশ্যন দিব নোৱাৰে। সেইকাৰণে মই ৰাসত ভাল পাৰ্ট এটা ল'ব নোৱাৰিম। তহঁত দুইটাই কৈছিলি, কিন্তু এতিয়া তহঁতে কিয় আহিছ মোৰ দৰে ভিক্ষাৰীজনৰ ওচৰলৈ? আমাৰ ভুল হৈ গৈছিল ময়ূৰী, তই আমাক ক্ষমা কৰি দে। আমি তোক তেতিয়া তেনেকৈ ক'ব নালাগিছিল। হ'ব তহঁতে চান্স পালে ডান্স মৰা মানুহ মই ভালদৰে জানো। তহঁতে সেইকণ সময়ত মোক অন্তৰত কিমান আঘাত দিছিল তহঁতে গম পাৱনে? আৰু প্ৰতি বছৰে তহঁতৰ দৰে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল পাৰ্টবোৰ লৈ আহ। এবাৰ যেনিবা মই ৰাধা ল'বলৈ বিচাৰিছিলোৱেই, তহঁতে তাতে মোক ইমান কথা শুনালি। আমাৰ ভুল হৈ গৈছিল, আমাক ক্ষমা কৰি দে ময়ূৰী। আমি তেনেকুৱা কৰিব নালাগিছিল তোৰ লগত। হ'ব দে, তহঁতৰ ভুল মই ক্ষমা কৰি দিলোঁ। আৰু শুন, মোৰ দৰে জনপ্ৰিয় অভিনেত্ৰী নি তহঁতে ৰাস নাপাতিলেও হ'ব। আমাৰ গাঁৱত এতিয়াও বহুত ল'ৰা ছোৱালী আছে যিয়ে বহুত ধুনীয়া অভিনয় কৰে। যা, সিহঁতকে দিবি পাৰ্টটো। মই বাৰু এপাক ৰাসলৈ যাম। মই এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে নহয়, মই মোৰ গাঁৱৰ ৰাসখনলৈ মই মোৰ গাঁৱৰ ছোৱালী এজনী হিচাপে যাম। মই তাত আগৰ দৰে গোপীয়েই নাচিম, কিন্তু মই মেইন পাৰ্ট নলওঁ। ঠিক আছে ময়ূৰী, হ'ব, তই যেনেকৈ বিচাৰ তেনেকৈ হ'ব। তই কিন্তু মনত দুখ পাই নাথাকিবি। আমি তোক সঁচাকৈ বহুত বেয়াকৈ কৈছিলোঁ। তোক আমি হাঁহিছিলোঁ দুখীয়া বুলি, কিন্তু আজি তই বহুত ওপৰত। তোক আজি জনপ্ৰিয় এজনী অভিনেত্ৰী হিচাপে অসমৰ চুকে কোণে সকলোৱে চিনি পায়। তই আৰু আগুৱাই যা। তোক হাঁহি আমি কি কৰিলোঁ? আমি যোৱা মানুহ ততে থাকিলোঁ, কিন্তু তই বহুত দূৰ আগুৱাই গলি। তই সদায় আগুৱাই যা, আমি তাৰেই কামনা কৰিলোঁ। হ'ব দে, তহঁতে যে মোৰ কাৰণে ইমানখিনি ভাবিছ, মোৰ বাবে সেয়াই যথেষ্ট। হ'ব, ৰাসৰ দিনা লগ পাম দে। ঠিক আছে, আমি এতিয়া গৈ থাকোঁ। আৰে, তহঁতে ইমান দিনৰ মূৰত আমাক লগ পাইছ, আমি তহঁতক লগ পাইছোঁ। কিমান যে ভাল লাগিছে তহঁতক দেখি। এনেকৈ চাহ ভাত নোখোৱাকৈ গুচি যাব নোৱাৰ নহয়। বহি তহঁতে ভাত খাই যাব লাগিব। খুৰী, আপুনি আমাক ভাত খুৱাই পঠিয়াব? কিয় নাখাওঁ নেকি তহঁতে? খাম, কিয় নাখাম? আমি আকৌ ভাবিছিলোঁ আপোনালোকৰ চাগে আমাৰ প্ৰতি বহুত খং উঠি আছে, সেইকাৰণে চাগে আমাক ভালকৈ মাত বুলিয়ে নকৰিব বুলি ভাবিছিলোঁ। হেৰৌ, তহঁতে কি ভাবিছ? দুটকা চুবলৈ পালে বুলিয়ে, মানুহৰ ওচৰত জনপ্ৰিয় হ'ল বুলিয়ে ময়ূৰী কি সলনি হৈ যাব? তাই কেতিয়াও সলনি নহয়, আৰু ময়ো নহওঁ। কাৰণ আমি মাটিৰ মানুহ, সদায় মাটিতে মিলিব লাগিব। অহংকাৰ কৰি কি পাম? আজি দুদিনলৈ জনপ্ৰিয় হৈ অহংকাৰ দেখুৱাই একো লাভ নাই। মানুহৰ লগত মিলি থাকিবলৈ হ'লে সকলোৰে লগত মিলিব লাগিব। ধনী দুখীয়া কাকো ভেদভাৱ কৰিব নালাগিব, বুজিলি ইহঁত? খুৰী, আপুনি একদম ঠিক কৈছে। মানুহৰ লগত ধনী দুখীয়া ভেদভাৱ কৰি একো লাভ নাই। ভগৱানে কাক কেতিয়া কলৈ নিয়ে কোনেও ক'ব নোৱাৰে। সেইকাৰণে বন্ধু বান্ধৱীসকল, দুখীয়া কাৰণে ৰাসত ভাও দিবলৈ নিদিয়া ময়ূৰীজনী আজি সকলোৰে প্ৰিয় জনপ্ৰিয় এজনী অভিনেত্ৰী হ'লগৈ। আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।